প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিছোঁ ঈশান নিউজক যে আপোনালোকে আমাৰ ভিতৰুৱা গাঁওখনৰ ভিতৰত আহিছে, আহি যি আমাৰ পৰম্পৰা নাও খেলখন ইতিমধ্যে অসমৰ পৰা লুপ্ত হোৱাৰ সম্ভাৱনা হৈ উঠিছে। গতিকে আমি এই সময়তে আমাৰ নেলি, ডিমাল, বসুন্ধৰীকে যুৱ নেতাসকলে আলোচনা কৰি আমি আমাৰ এখন কমিটি গঠন কৰা হৈছে। কমিটিৰে আমি আমাৰ সভাপতি, উপসভাপতি সদস্যসকলে সকলোৱে আলোচনা কৰি এই যিটো খেলখন নাও খেলখন নোহোৱা হেতুকে হৈছে, গতিকে আমি আৰম্ভ কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু সিদ্ধান্ত লৈ আজি আমি খেলখন অনুভৱ কৰি আৰু খেলখন যি আমাৰ ইয়াত প্ৰায় 20,000ৰো অধিক লোক খেলখন চাবলৈ আহিছে। গতিকে আমি নিজকে কমিটিখনে গৌৰৱ কৰিছোঁ। গতিকে আগন্তুক দিনত আমি ভাবিছোঁ যিখন খেল নোহোৱা হ'বলৈ বিচাৰি খেলখনক জীয়াই ৰখাৰ কাৰণে আমি এইবাৰ 2 চকীয়াৰে আৰম্ভ কৰিছোঁ। অহাবাৰ আমি 4 চকীয়া দি খেলখন আৰম্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আমি ইতিমধ্যেই আমাৰ সন্মানীয় বিধায়ক পীযুষ হাজৰিকাদেৱৰ লগত আলোচনা হৈছে, তেওঁ একমত কৰিছে। গতিকে আমি এই খেলখন মৰি যোৱা খেলখনক জীয়াই ৰখাৰ কাৰণে সম্পূৰ্ণভাৱে আমি আমাৰ বিধায়কৰ লগত আলোচনা কৰি, যুৱ বন্ধুসকলৰ লগত আলোচনা কৰি আমি আগন্তুক দিনত এই খেলখন যেন আকৌ আজি প্ৰায় 10-12 হাজাৰ মানুহ হৈছে, অহাবাৰ যাতে আমি প্ৰায় 50,000 লোক দি আমি খেলখন অসমৰ ভিতৰতে 1 নম্বৰ কৰিব পাৰোঁ, তেনেধৰণৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ।